নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম ঈশানউদয় স্কলাৰশ্বিপটো কেনেকৈ পাব পাৰিব আৰু কোনসকল ছাত্ৰ ছাত্ৰীয়ে ঈশানউদয় স্কলাৰশ্বিপ পাবৰ কাৰণে যোগ্যতা হ'ব। আজি এই গোটেইখিনি আলোচনা কৰিম আৰু কিমান টকাকৈ প্ৰতি বছৰে দিয়া হ'ব এইখিনি আমি আলোচনা কৰিম। গতিকে যদিহে আপোনালোকৰ ঘৰত কোনোবা ছাত্ৰ ছাত্ৰী আছে বা ল'ৰা ছোৱালী আছে যিসকলে হায়াৰ ছেকেণ্ডেৰী পাছ বৰ্তমান কৰিলে আৰু কৰি পেলাই কোনো এটা ডিগ্ৰী কোৰ্চত যদি এডমিশ্যন লৈছে তেওঁলোকে কেনেকৈ প্ৰতি বছৰে ৮০,০০০ টকাকৈ পাব পাৰিব সেইটো বিষয়ে মই আজি আলোচনা কৰিম আৰু কি ডকুমেণ্ট লাগিব সব আপোনালোকক জনাই আছোঁ। আপোনালোকে গতিকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক আৰু ভিডিঅ'টো লাষ্টলৈকে আপোনালোকে গম পাব যে কি ডকুমেণ্ট লাগে আৰু কিমান টকা পাব আৰু কি লাগে সকলোখিনি মই আপোনালোকক জনাই আছোঁ। তাৰ কাৰণে আপোনালোকে যদিহে মোৰ চেনেললৈ প্ৰথমবাৰ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ঘণ্টাটো দবাই দিব, অলপ ক্লিক কৰি দিয়ক যাতে মই দিয়া ভিডিঅ' আপোনালোকে সকলোকে আগত পাই থাকে। এতিয়া প্ৰথমতে মই আলোচনা কৰোঁ যে ঈশানউদয় স্কলাৰশ্বিপটো কোনসকল ছাত্ৰ ছাত্ৰীৰ কাৰণে বনোৱা হৈছে আৰু কোনসকলে পাব। গতিকে প্ৰথমতে ঈশানউদয় স্কলাৰশ্বিপটো আমি এনিয়াৰ ৰিজনৰ কাৰণে কৰা হয়, তাৰমানে নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ কাৰণে কৰা হয়। চ' নৰ্থ ইষ্টাৰ্ণ ৰিজন বুলি ক'লে প্ৰথমতে আপোনালোকৰ পৰিব প্ৰথমতে নহয় 7খন ৰাজ্য পৰে, আপোনালোকে নিশ্চয় জানেই। 7খন ৰাজ্যৰ ভিতৰত যিসকল ছাত্ৰ ছাত্ৰী আছে সেইসকল গোটেইখিনিয়ে আপোনালোকৰ ঈশানউদয় স্কলাৰশ্বিপৰ কাৰণে ইলিজিবল হ'ব। তাৰপিছত আপোনালোকৰ হ'ব পাৰে অসম, অৰুণাচল, এনেকৈ যিকেইখন সব ষ্টেটৰ যেনেকৈ 7খন ষ্টেট আছে নৰ্থ ইষ্টৰ, এই গোটেইকেইখন 7খন ষ্টেটৰ ষ্টুডেণ্টে এইটো স্কলাৰশ্বিপৰ কাৰণে আপোনালোকৰ ইলিজিবল হ'ব। গতিকে প্ৰথম ক্ৰাইটেৰিয়াটো ঠিকেই হৈ গ'ল। ছেকেণ্ড ক্ৰাইটেৰিয়াটো ইলিজিবলৰ হ'ব। ছেকেণ্ড ক্ৰাইটেৰিয়াটো যে আপোনালোকৰ ষ্টুডেণ্টজনে বা যদি আপুনি নিজে কৈছে তেতিয়াহ'লে তোমালোক প্ৰথমতে হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব আৰু হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ লগে লগে এই তাৰ যিখিনি চাৰ্টিফিকেট মাৰ্কশ্বিট সেইখিনি লাগিবই। তাৰ লগতে আপোনালোকে যিটো এডমিশ্যন ল'বগৈ কলেজত যিটো ডিগ্ৰীৰ কাৰণে এডমিশ্যন ল'বগৈ সেই এডমিশ্যন ৰিচিপ্টটো আপোনালোকৰ লাগিব। আপোনালোকে নিশ্চয় বুজিলে প্ৰথমতে আপোনালোকে নৰ্থ ইষ্টৰ হ'ব লাগিব। ছেকেণ্ড আপোনালোকৰ যিটো এডমিশ্যন ল'বগৈ কোৰ্চটো ডিগ্ৰী কোৰ্চ হ'ব লাগিব আৰু কোনো ধৰণৰ দুই বছৰীয়া সেই আজিকালি যিটো ওলায় পলিটেকনিক এনেকৈ এইবিলাক হ'লে নহ'ব, ডিগ্ৰী কোৰ্চ ল'বই লাগিব। সেয়া লাগিছে MA হওক BA হওক BSc হওক BCom হওক, আপোনালোকৰ এনেকুৱা ধৰণৰ যিকোনো ডিগ্ৰী ল'লেই হ'ব বা নাইতো BTech আপোনালোকে প্ৰফেচনেল ডিগ্ৰীও কৰিলেও এইটো হ'ব। ঈশানউদয়ৰ কাৰণে স্কলাৰশ্বিপ কাৰণে পাব পাৰিব। আৰু ইয়াৰ পিছত আপোনালোকক মই ক'ম যে আপোনালোকক ঈশানউদয় স্কলাৰশ্বিপটোৰ কাৰণে ইলিজিবলটো গম পোৱাৰ পিছত কি লাগিব, ডকুমেণ্টখিনি কি লাগিব সেইটো মই আলোচনা কৰিম। চ' প্ৰথমতে মই ক'লোঁ আপোনালোকক অলৰেডি ডমিচাইল চাৰ্টিফিকেট এখন লাগিব। ডমিচাইল চাৰ্টিফিকেট মানে আপোনালোকে নিশ্চয় বুজি পাইছে, যিসকলে বুজি পোৱা নাই কৈ দিছোঁ। ডমিচাইল চাৰ্টিফিকেট মানে আপোনালোকৰ অসমত যে আপুনি যে অসমবাসী সেইটো আপোনালোকৰ প্ৰমাণ কৰি দিব লাগিব। চ' সেইটো কাৰণে PRC থাকিলেও হ'ব, আপোনালোকৰ যদি PRC আছে PRC দিলেও হ'ব, ডমিচাইল নহ'লেও হ'ব। তাৰপিছত ইনকাম চাৰ্টিফিকেটখন লাগিবই। আপোনালোকৰ ইনকাম চাৰ্টিফিকেটটো এটা কথা আছে, যাৰসকল ঘৰত চৰকাৰী চাকৰি আছে বা সিহঁতৰ যদি 4.5 লাখতকৈ যদি বেছি হয় ইনকামটো প্ৰতি বছৰে, তেতিয়াহ'লে এই স্কলাৰশ্বিপৰ কাৰণে ইলিজিবল নহ'ব। গতিকে 4.5 লাখতকৈ স্কলাৰশ্বিপ মানে 4.5 লাখ মাহিলী ইনকামটো মানে বছৰি ইনকামটো কম হ'ব লাগিব ইনকাম চাৰ্টিফিকেটত। ত' নেক্সটটো হ'ব আপোনালোকৰ আধাৰ কাৰ্ড এখন লাগিব। আধাৰ কাৰ্ডখন থাকিলেই নহ'ব, অকল তাত OTP অহা লাগিব। সেইকাৰণে আপোনালোকৰ যদি আধাৰ কাৰ্ডত OTP নাহে, OTP অহা কৰি লওক, চিম এটাত এক্টিভেট কৰি লওক আপোনালোকৰ আধাৰ কাৰ্ডটো, যাতে স্কলাৰশ্বিপ কৰোঁতে আপোনালোকৰ অনলাইন কৰোঁতে কোনো ধৰণৰ আপোনালোকৰ অসুবিধাৰ সৃষ্টি নহয়। তাৰপিছত আহিব আপোনালোকৰ মাৰ্কশ্বিট চাৰ্টিফিকেটটো লাগিবই। সেইটো মই অলৰেডি ক'লোঁ। আপোনালোকৰ যদি হায়াৰ ছেকেণ্ডেৰী পাছ কৰি আহিছে সেই তাৰ কাৰণে মাৰ্কশ্বিট চাৰ্টিফিকেট লাগিব আৰু তাৰ কাৰণে মিনিমাম আপোনালোকৰ যদি 75 পৰা 80% থাকে তেতিয়াহ'লে ভাল, কাৰণ এৰিয়াত নৰ্থ ইষ্টৰ ভিতৰত মেৰিট লিষ্ট বনিব। তাৰ কাৰণে মেৰিট লিষ্টৰ নাম আহিবৰ কাৰণে আপোনালোকৰ মিনিমাম 75 পৰা 80% থাকিলে খুব ভাল হয়। নেক্সট আপোনালোকৰ লাগিব এডমিশ্যন ৰিচিপ্ট। মই অলৰেডি কৈছোঁৱে যে আপোনালোকৰ যিখন কলেজত বা ইউনিভাৰ্চিটি এডমিশ্যন ল'ব ডিগ্ৰীৰ কাৰণে ডিগ্ৰীৰ কাৰণে, চ' তাৰ এডমিশ্যন ৰিচিপ্টটো আপোনালোকৰ লাগিব অনলাইন কৰা টাইমত। তাৰপিছত বেংক পাছবুক লাগিব, এইটোতো লাগিব একদম মষ্ট ইম্পৰ্টেণ্ট। আৰু বেংক পাছবুকটো আপোনালোকে আধাৰ লিংক কৰি থৈ দিয়ক, যাতে এইটো আধাৰ চিংক বুলি কোৱা হয়, চিংক। ত' আধাৰ লিংকটো কৰি থ'লে কি হ'ব, আপোনালোকৰ যেতিয়া পইচা সোমাবগৈ তেতিয়া আপোনালোকৰ কোনো ধৰণৰ প্ৰব্লেম নহ'ব, যাতে পইচাটো আপোনালোকৰ আধাৰ লিংকৰ জৰিয়তে আপোনালোকৰ একাউণ্টত সোমাই যাবগৈ পাৰিব। যদি আধাৰ লিংক নকৰে তেতিয়াহ'লে বেংকৰ লগত আপোনালোকৰ পইচাটো সোমোৱাত মানে খেলিমেলি হ'ব। পইচাটো এবছৰৰ পাছত সোমাই, যেতিয়া আপোনালোকৰ নেক্সট এইবাৰ এডমিশ্যন লোৱা বছৰটো যেতিয়া ষ্টাৰ্ট হৈছে ছেশ্যনটো, নেক্সট ছেশ্যন যেতিয়া আপোনালোকৰ নতুন ল'ৰা ছোৱালী এডমিশ্যন ল'বগৈ তেতিয়ালৈকে আপোনালোকৰ যিটো এমাউণ্ট হ'ব সেই এমাউণ্টটো আপোনালোকৰ বেংকৰ একাউণ্টত সোমাই যাব। চ' আৰু লাষ্ট ডকুমেণ্ট এটা হৈছে, সেইটো মষ্ট ইম্পৰ্টেণ্ট ডকুমেণ্ট। হয়তো বহুত কেইজন ছাত্ৰ ছাত্ৰী ইয়াতে খেলিমেলি হৈ থাকে যে এইটো ডকুমেণ্টটো বুজি নাপায় কি হয়। এফিডেভিট বুলি কয়। এফিডেভিটখন আপোনালোকে কেনেকৈ ওলাব, আপোনালোকে উকিল এজনক লগ কৰিব। উকিল এজনক লগ কৰি পেলাই ক'ব যে মোৰ ঈশানউদয় স্কলাৰশ্বিপ বুলি কয়, ঈশানউদয় স্কলাৰশ্বিপ কাৰণে মই এফিডেভিট ওলাব আহিছোঁ আৰু মোৰ এখন এফিডেভিট লাগে বুলি কৈ দিলে আপোনালোকৰ উকিলজনে বুজি পাই যাব।
অলৰেডি উকিল কেইজনৰ ওচৰত অলৰেডি ফৰ্মেটটো থাকেই যে তেওঁলোকে স্কলাৰশ্বিপৰ কাৰণে অলৰেডি ফৰ্মেটটো বনাই থোৱা থাকে। আপোনালোকে যদি গৈ পেলাই কয়গৈ তেতিয়াহ'লে আপোনালোকে উকিল এজনৰ পৰা এফিডেভিটখন বনাই ল'ব পাৰিব। কিছুমানে হয়তো 700 ল'ব পাৰে, কিছুমানে 500 ল'ব পাৰে, সেইটো আপোনালোকৰ উকিলজনৰ ওচৰত ডিপেণ্ড কৰিব তেওঁ কিমান মান লয়। এনেই নৰ্মেলকৈ 500 মানতে আপোনালোকৰ এফিডেভিটখন বনাই দিব পৰা যায়। গতিকে ইমান টকা বেছিকৈ যদি 1000 মান লয় তেতিয়াহ'লে আপোনালোকে নবনাব, অলপ সস্তাতে বনাবলৈ যত্ন কৰিব, নহ'লে নিজে গৈ পেলাই উকিল নোহোৱাকৈ নিজে গৈ পেলাই আপোনালোকে কোৰ্টত লৈ এফিডেভিটখন বনাই ল'ব পাৰিব। তো 500 মানৰ ভিতৰতে আপোনালোকৰ এখন হৈ গুচি যাব। এতিয়া আপোনালোকক ক'লোঁ মই কি ডকুমেণ্ট লাগিব আৰু ইলিজিবিলিটি ক্ৰাইটেৰিয়া কৰোঁ। এতিয়া মই ক'ম যে এমাউণ্টটো কেতিয়া আহে বা কিমান টাইম লাগে এমাউণ্টটো হ'বলৈ। চ' প্ৰথমতে আপোনালোকে এই ডকুমেণ্টখিনি কৰাৰ পিছত আপোনালোকে কোনোবা এখন কম্পিউটাৰ দোকানলৈ গুচি যাব। কম্পিউটাৰ দোকানলৈ গৈ পেলাই ক'ব যে দাদা মই ঈশানউদয় স্কলাৰশ্বিপটো কৰিবলৈ আহিছোঁ, আপোনালোকে কৰি দিয়ক। তাত কৰিব পৰা যাব নে নাযাব সুধি ল'ব। যদি কৰিব পৰা যায় তেতিয়াহ'লে আপোনালোকে তাৰপৰা ঈশানউদয় স্কলাৰশ্বিপৰ পৰ্টেলত গৈ পেলাই NSP পৰ্টেলত গৈ পেলাই আপোনালোকে যিখিনি ডকুমেণ্ট লাগে ডকুমেণ্টখিনি আপলোড কৰি পেলাই ফৰ্মখন ফিল আপ কৰি পেলাই আপোনালোকে আপলোড কৰি দিব। আপলোড কৰি দিয়াৰ পিছতে এই যিখন লাষ্টত একনলেজমেণ্ট বুলি এখন আহিব কাগজ, সেইখন আপোনালোকে জেৰক্স কৰি আনি পেলাই আপোনালোকৰ কলেজত বা যি ইউনিভাৰ্চিটি অথৰিটি আছে চ' অথৰিটি আপোনালোকে জমা দি দিব। আৰু তেওঁলোকে আপোনালোকৰ ইউনিভাৰ্চিটি বা য'ত মানে যিখন ইনষ্টিটিউট আপোনালোকে এডমিশ্যন লৈছে সেই এডমিশ্যন তাৰপৰা মানে ইনষ্টিটিউটখনৰ পৰা আপোনালোকৰ যিটো এপ্লিকেশ্যন বা যিখন এইটো আপোনালোকে যিখন ফৰ্ম ফিল আপ কৰিব সেইখন আপোনালোকৰ ভেৰিফিকেশ্যন কৰি দিব লাগিব। সেইটো কৰা হয় ইনষ্টিটিউট ভেৰিফিকেশ্যন বুলি কৈ দিয়া হয়। চ' ইনষ্টিটিউট ভেৰিফিকেশ্যন কৰা এটা টাইম লিমিট থাকে, গতিকে কোনো নিৰ্দিষ্ট টাইম লিমিটৰ ভিতৰতে আপোনালোকৰ সেই ইনষ্টিটিউটৰ পৰা ভেৰিফিকেশ্যন কৰিব লাগিব। তাৰপিছত আপোনালোকৰ ষ্টেট ভেৰিফিকেশ্যন হ'ব। ষ্টেট ভেৰিফিকেশ্যন হোৱাৰ পিছতে আপোনালোকৰ ফাইনেল মেৰিট লিষ্ট ওলাব। মেৰিট লিষ্ট ওলোৱাৰ পিছত মানে 2 সপ্তাহ এসপ্তাহৰ ভিতৰতে আপোনালোকৰ মেৰিট লিষ্ট ওলোৱাৰ পিছত পইচা আপোনালোকৰ ক্ৰেডিট হ'বলৈ আৰম্ভ কৰিব। চ' যেতিয়া পইচা আপোনালোকৰ বেংকত সোমাব তেতিয়া আপোনালোকে তাৰ আগতে চেক এবাৰ কৰি ল'ব যে একাউণ্টটো DBT কৰি থোৱা আছে নাই। DBT মানে আপোনালোকে চাই ল'ব এবাৰ, বেলেগ ভিডিঅ' এটা একাউণ্ট DBT কেনেকৈ কৰা হয় বা একাউণ্ট লিংক আধাৰ কাৰ্ড লিংক বুলিও কোৱা হয়। তো পইচা সোমাও অৱস্থাতে বা ফাইনেল মেৰিট লিষ্ট অহাৰ পাছতে আপোনালোকে এবাৰ বেংকত গৈ নিজে চেক কৰি ল'ব যে DBT কৰি থোৱা আছে নাই, চেক কৰি ল'ব। তাৰপিছত যেতিয়া আপোনালোকৰ গোটেই কামখিনি হৈ যাব এমূৰৰ পৰা, প্ৰথমতে আপোনালোকৰ ইনষ্টিটিউট ভেৰিফিকেশ্যন কৰিব লাগিব, তাৰপৰা ষ্টেট ভেৰিফিকেশ্যন, তাৰপিছত মেৰিট লিষ্ট আহিব লাগিব। তাৰপিছত যেতিয়া এই গোটেইখিনি কাম হৈ যাব আপোনালোকৰ অট'মেটিক পইচা আপোনালোকৰ একাউণ্টলৈ সোমোৱা আৰম্ভ কৰিব। চ' মই ভাবিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো ইমান দেৰি চালে যেতিয়া আপোনালোকে ইণ্টাৰেষ্টেড, গতিকে বেছি দেৰি নকৰি আপোনালোকে ছিষ্টেমত গৈ অলৰেডি এপ্লিকেশ্যন দিয়ক, ৰেজিষ্ট্ৰেশ্যন কৰি লওক ফাৰ্ষ্টতে। তাৰপিছত আপোনাৰ ডকুমেণ্টখিনি যোগাৰ কৰি লওক আৰু প্ৰতি বছৰি আপোনালোকে 80,000 টকা পাব এই স্কলাৰশ্বিপৰ জৰিয়তে। গতিকে আপোনালোকে যদি 3 বছৰীয়া যদি গ্ৰেজুৱেশ্যন কৰি আছে চ' 3 বছৰ আপোনালোকৰ 80,000কৈ কিমান হ'ব 3 × 8 = 24, 2,40,000 যাব। আৰু যদি 4 বছৰীয়া কৰি আছে তেতিয়াহ'লে আপোনালোকৰ 3,20,000 টকা পাব। তো মই ভাবিছোঁ আপোনালোকে মোৰ এই ভিডিঅ'টোৰ পৰা বহুতো ইনফৰ্মেশ্যন পালে। আৰু গতিকে যদি নতুনকৈ আহিছে মই আকৌ এবাৰ কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট এটা কৰি দিব যে ভাল লাগিছে ভিডিঅ'টো, তেতিয়াহে মই নেক্সট আপোনালোকক মানে ভিডিঅ' বনাবলৈ উৎসাহ পাম। আজিলৈ ইমানতে ৰাখিছোঁ, ধন্যবাদ, থেংক ইউ।